গৌৰীপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। গৌৰীপুৰৰ তাৰঘাট ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ। মৃতদেহটো গৌৰীপুৰ তেলিপাৰা অঞ্চলৰ আলী হুছেইনৰ পুত্ৰ ৰাহুল শ্বেখ বুলি জানিব পৰা গৈছে। আজি পুৱাই স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীত দুটা মোবাইল ফোন আৰু ৪চকীয়া বাহনৰ এখন লুকিং গ্লাছ পোৱা গৈছে। যুৱকজনৰ মৃত্যুৰ কাৰণ হত্যা নে পথ দুৰ্ঘটনা এতিয়াও ৰহস্যজনক। তারঘাটত আজি রাতিপুৱা মোটামুটি ৫:৫০ মান ৫:৩০ মান এজন নিজৰে মানুহ ফোন কৰিল মোক যে এনেকুৱা অচিনাক্ত এজন মৃতদেহ পৰি আছে তারঘাট ব্ৰিজ পাৰ হৈ পেলাই বজাৰৰ কাষতে। মই আহিলোঁ, অহাৰ পিছত দেখা পোৱা ইয়াতে পৰি আছে তেনেকৈ। কিবা পুলিচে উদ্ধাৰ হৈছে নেকি ল'ৰাজন? পুলিচ আহিছে, মোটামুটি আধা ঘণ্টামান পিছত পুলিচ আহিছে, আহি পেলাই ল'ৰাটোক উদ্ধাৰ কৰি মৰণোত্তৰ লৈ গৈছে। হয়। পৰিচয় উদ্ধাৰ হৈছে নেকি ল'ৰাজন? পৰিচয় মানে তেলিপাৰা, আমাৰ বলদমাৰা তেলিপাৰাৰ আলী হুছেইন নামৰ মানুহজনৰ ল'ৰা বুলি চিনাক্ত কৰা হৈছে। কিবা দুৰ্ঘটনা সংঘটিছে, কোনোবাই মাৰি দিয়ে পেলাই কি সন্দেহ হয় আপোনাৰ? এইবিলাক সন্দেহ মানে এতিয়া ক'ব নোৱাৰোঁ আমি। যাতে দুৰ্ঘটনাটো সংঘটিত হৈছে তাত কিন্তু এযোৰ জোতা আৰু এটা লুকিং গ্লাছো তাত দেখিবলৈ পোৱা গৈছে। কি ৪চকীয়া বাহনৰ এখন লুকিং গ্লাছ আৰু জোতা এযোৰ এইফালে পৰি আছে আৰু দুটা মোবাইলো উদ্ধাৰ হৈছে লগত। ৰাইজে কি কৰ্তব্য কৰিছে, কি হ'ব পাৰে? এতিয়া ৰাইজে কোনোবাই কৈ আছে হয়তো কোনোবাই মাৰি পেলাইছে বা কোনোবাই কৈ আছে যে এক্সিডেণ্ট হোৱা বুলি। মানে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে আচল ৰহস্য ওলাব। আচল ৰহস্যটো এতিয়া পষ্টমৰ্টম কৰাৰ পিছত বা পুলিচ প্ৰশাসনে যেতিয়া তদন্ত কৰিব তেতিয়া ওলাই যাব। তথাপি ৰাইজে কি সন্দেহ কৰিছে? ৰাইজৰ সন্দেহ মানে কোনোবাই কৈ আছে এক্সিডেণ্ট হোৱা বুলি আৰু কোনোবাই কৈ আছে যে হয়তো কোনোবাই আঘাত আছে নেকি ল'ৰাজনৰ? আঘাত মানে মুখেদি অলপ ব্লাড ওলাইছে আৰু বেলেগ আমি এইবিলাক দেখা নাই। চাইডত আছিলে নেকি মৃতদেহটো ছাইডত ৰাস্তাৰ দাঁতিত পৰি আছে, ছাইডত ৭০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাইডত। আজি ৰাতিপুৱা মোটামুটি ৫:৩০ মান বজাত মোক ফোন কৰে মোক, যেনেকুৱা তাৰঘাটত এজন অচিনাক্ত মৃতদেহ পৰি আছে। তাৰপিছত মই ইয়াতে আহিলোঁ জেগাত, আহি পেলাই তাৰপিছত পুলিচকো ফোন কৰা গ'ল। আহি পেলাই দেখা পাওঁ যেনেকুৱা পৰি আছে ছাইডত ৰাস্তাৰ দাঁতিত। এইটো ৭০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তাৰঘাট নিয়াত। ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হৈছে? এতিয়া এইমাত্ৰ অলপ আগতে ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হ'ল। ল'ৰাজনৰ নাম হ'ল ৰাহুল, তেখেতৰ ঘৰ হ'ল তেলিপাৰা, বলদমাৰা তেলিপাৰাত হয়। আৰু তেখেতৰ দেউতাকৰ নাম হ'ল আলী হুছেইন বুলি গম পোৱা গৈছে। আৰক্ষীয়ে লৈ গ'ল অলপ আগতে। এনেকুৱা ডাইৰেক্টলি কোৱা নাযায় যে এইটো মাৰ্ডাৰ হৈছে বা কিবা দুৰ্ঘটনা হৈছে, কিন্তু যেনেকুৱা চিষ্টেমটো ৰাইজৰ সন্দেহ, কিছুমানে কৈ আছে হয়তো গাড়ী পিছফালৰ পৰা মাৰি দিছে হয়তো, আৰু কোনোবাই কৈ আছে হয়তো কোনোবাই মাৰি থৈ দিছে। ল'ৰাটোৰ বয়স আনুমানিক ১৭-১৮ মান হ'ব। আমাৰ যোনটো জাগাত মৃতদেহ পৰি আছিল তাৰ সন্মুখত এখন দোকান আছে, টিন পাতৰ বা কাঠৰ দোকান আছে, তাতে এটা CC কেমেৰা আছে। যদি আৰক্ষীয়ে ভালকৈ তদন্ত লয় তেনেহ'লে হয়তো সূত্ৰ পাব পাৰে, তাতে পাব পাৰে। এতিয়া আমাৰ গৌৰীপুৰ ভাৰপ্ৰাপ্ত বিষয়ক আমাৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যাতে CC কেমেৰাটো অতি সোনকালে চেক কৰাৰ পিছত যি হয় এইটো হ'ব লক্ষণীয়। এইটো ৭০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তাৰঘাট না ছাইডত, ৰোডৰ পৰা মোটামুটি ৩ ফুট মান ছাইডত। জোতা হয়, জোতা এযোৰ পৰি আছে, মানে মেইন ৰোডতে এটা জোতা আৰু ছাইডত ৰাস্তাৰ ছাইডত এটা জোতা আৰু মোবাইল দুখন আছিল আৰু লুকিং গ্লাছ এটা আছে আপোনাৰ ৪চকীয়া বাহনৰ। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ প্ৰতিবেদন, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ
যোগাযোগৰ নম্বৰ 9435707133 9707967285285